হেল্ল' এভৰিৱান ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ চ' আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ লগত জি কেৰ আমাৰ যোনটো ছিৰিজ চলাই আছোঁ এম চি কিউ প্ৰেক্টিছ ছিৰিজ তাৰে ক্লাছ ছেকেণ্ডটো ডিছকাছ কৰিম তোমালোকৰ লগত য'ত নেকি আমি প্ৰায় 20টামান এম চি কিউ ইয়াতে ছল্ভ কৰিব ট্ৰাই কৰিম অ'কে চ' এই গোটেই ক্লাছটোৰ পি ডি এফখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা যাৰ লিংক নেকি তোমালোকৰ ডিছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু তাৰ লগতে এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা এই গোটেই ছিৰিজটোৰ লাভ উঠাবৰ কাৰণে আৰু যেতিয়ালৈকে আমাৰ ফেব্ৰুৱাৰী মাহত যোনটো এক্সাম আছে ৰাইট তেতিয়ালৈকে আমাৰ এই ছিৰিজটো গোটেই কণ্টিনিউ হৈ থাকিব অ'কে চ' তোমালোকে আই বিলিভ সেই গোটেইখিনি বস্তু ইয়াতে বুজি পাই আছা ঠিক আছে ৰাইট চ' এই ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' যিহেতু আমি লাষ্ট ক্লাছৰ পৰা ইণ্ডিয়ান কনষ্টিটিউশ্যন টপিকটো কৰি আছোঁ ৰাইট আমি আজি হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আমাৰ ছেকেণ্ডটো পাৰ্ট আৰু এটা বা দুটা ক্লাছত আমি এই গোটেই টপিকটো শেষ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে চ' প্ৰথম কুৱেশ্যনটো হৈছে দ্য ইউনিটাৰী ছিষ্টেম অফ গভৰ্ণমেণ্ট পজেছেছ হুইচ অফ দি ফলোইং তলৰ কোনটো ইয়াতে প্ৰপাৰ্টি বা প্ৰকৃতি ইয়াতে আমি ইউনিটাৰী ছিষ্টেম অফ গভৰ্ণমেণ্টত দেখা পাওঁ ইউনিটাৰী ছিষ্টেম অফ গভৰ্ণমেণ্ট সেইটো য'ত নেকি আমাৰ ইয়াতে এটা ছিষ্টেম অফ গভৰ্ণমেণ্টছ থাকে যেনেকৈ আমাৰ যদি চৰকাৰত আমি চাওঁ এটা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট থাকে আৰু এটা আমাৰ ইয়াতে ষ্টেট গভৰ্ণমেণ্ট থাকে যদি আৰু এখলপ আমি তললৈকে যাওঁ ইয়াতে পঞ্চায়ত ৰাজ ইনষ্টিটিউশ্যনছ বা পঞ্চায়ত গভৰ্ণমেণ্ট থাকে বা লোকেল গভৰ্ণেন্স যোনটো কওঁ ঠিক আছে চ' ইউনিটাৰী গভৰ্ণমেণ্টত কোনোবা এটাহে ইয়াৰে তোমালোকৰ এক্সিষ্ট কৰিব ৰাইট অ'কে চ' ইয়াৰ পৰা যদি আমি ইয়াতে আমাৰ এনচাৰটো যদি ওলাব ট্ৰাই কৰোঁ যে গ্ৰেটাৰ এডাপ্টেবিলিটি অবভিয়াছলি দিছ ইজ নট কাৰেক্ট ৰাইট ষ্ট্ৰং ষ্টেট এইটো হ'ব পাৰে গ্ৰেটাৰ পাৰ্টিচিপেশ্যন বাই দ্য পিপল যদি আমাৰ ইয়াতে অকল ইউনিয়ন গভৰ্ণমেণ্ট থাকে তেতিয়া আমি বহুত মানুহৰ পাৰ্টিচিপেশ্যন গভৰ্ণমেণ্টত আমি দেখা নাপাম ৰাইট এণ্ড লেচাৰ চান্সেছ অফ অথৰিটেৰিয়ানিজম লেচাৰ চান্সেছ নহয় এইটো হায়াৰ চান্সেছ হ'ব ঠিক আছে চ' বি ইজ দি কাৰেক্ট অপশ্যন ঠিক আছে যদি আমাৰ তাত এটা ষ্ট্ৰং ষ্টেট মানে কি আমাৰ যদি গভৰ্ণমেণ্টখন যদি বহুত বেছি ইয়াতে ষ্ট্ৰং হয় ষ্টেট শব্দটোৰ মিনিং হ'ল এই গোটেই কুৱেশ্যনটোত গভৰ্ণমেণ্ট ঠিক আছে ৰাইট চ' আহি গৈছোঁ আমাৰ ইয়াতে ছেকেণ্ড কুৱেশ্যনটোলৈকে ছেকেণ্ড কুৱেশ্যনটো হৈছে ইয়াতে ইন ইণ্ডিয়ান পলিটি দ্য এক্সিকিউটিভ ইজ ছাবঅৰ্ডিনেট টু হুইচ অফ দি ফলোয়িং অ'কে চ' ইয়াতে এক্সিকিউটিভ মানে আমি কি বুজোঁ ইয়াতে আমাৰ তিনিটা ভাগ থাকে আমাৰ গোটেই পলিটিত ৰাইট এটা কি থাকে আমাৰ লেজিছলেটাৰ এটা এক্সিকিউটিভ আৰু এটা কি থাকে আমাৰ ইয়াতে জুডিচিয়াৰী অ'কে ৰাইট চ' গোটেইখিনি ইয়াতে কি হয় এটা এটা নিজৰ নিজৰ পাৰ্টত কাম কৰে ৰাইট জুডিচিয়াৰী ইয়াতে ইণ্ডিপেণ্ডেণ্ট লেজিছলেচাৰো ইয়াতে তোমালোকৰ কি হয় কনষ্টিটিউশ্যনৰ আণ্ডাৰত কাম কৰে ৰাইট বাট ইয়াতে কি হয় আমাৰ আৰ্টিকল নম্বৰ 75ৰ আণ্ডাৰত কি কোৱা হৈছে যে আমাৰ যোনটো এক্সিকিউটিভ বডি হয় সেইটো আমাৰ কিহৰ আণ্ডাৰত আহে ইয়াতে লেজিছলেচাৰৰ আণ্ডাৰত আহে ঠিক আছে ৰাইট তাৰপিছত ইয়াতে তোমালোকৰ জুডিচিয়াৰী এক্সট্ৰাকৈ থাকিব এটা ইলেকশ্যন কমিশ্যন নিজে এটা তোমালোকৰ কি হয় কনষ্টিটিউশ্যন বডি হয় ৰাইট আৰু ইউ পি এছ চিও এটা কি হয় ইয়াতে কনষ্টিটিউশ্যনেল বডি অ'কে ৰাইট চ' তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 3 য'ত নেকি কোৱা হৈছে ৱেৰ ৱাজ দ্য কনচেপ্ট অফ ৰিটেন কনষ্টিটিউশ্যন ৱাজ ফাৰ্ষ্ট বৰ্ণ অ'কে লিখিত সংবিধানৰ প্ৰথম যোনটো আইডিয়া ৰাইট সেই আইডিয়াটো কোনখন দেশত ইয়াতে প্ৰথম আহিছিলে অ'কে চ' কলৰ কোনকেইখনৰ আহিছিলে ইয়াতে ফ্ৰান্স নে ব্ৰিটেইন ইউ এছ এ বা ছুইজাৰলেণ্ড চ' চি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ চ' এইবিলাক কুৱেশ্যন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি অলপমান মেমৰাইজ কৰিব লাগিব আৰু মেমৰাইজ কেনেকৈ কৰিম আমি নাম্বাৰ অফ কুৱেশ্যনছ আমি বেছিকৈ প্ৰেক্টিছ কৰি কিনে এনেকুৱা কুৱেশ্যন আমি যিমান প্ৰেক্টিছ কৰিব পাৰোঁ সিমানেই ভাল অ'কে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 4 সেইটো হৈছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ভাৰতীয় সংবিধানখন কেনেকুৱা হয় ইয়াতে ঠিক আছে সেইটো তোমালোকৰ ৰিজিড নে বহুত নে ফ্লেক্সিবল ভেৰি ৰিজিড আৰু পাৰ্টলি ৰিজিড নে পাৰ্টলি ফ্লেক্সিবল এতিয়া তোমালোকে যোনে যোনে নাজানা ৰিজিড মানে হ'ল আমাৰ কি হয় যোনটো নেকি আমি সলনি কৰিব নোৱাৰোঁ ঠিক আছে ৰাইট ফ্লেক্সিবল মানে কি আমি বস্তুটো আমি যেতিয়া লাগে তেতিয়া সলনি কৰিব পাৰোঁ ঠিক আছে ৰাইট চ' আমাৰ কাৰেক্ট এনচাৰটো হৈছে পাৰ্টলি ৰিজিড এণ্ড পাৰ্টলি ফ্লেক্সিবল অ'কে কিছুমান বস্তু আমি ইয়াতে সলনি কৰিব পাৰোঁ আৰু কিছুমান ইয়াতে নোৱাৰোঁ ঠিক আছে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 5 য'ত নেকি সুধিছে দি কনচেপ্ট অফ জুডিচিয়েল ৰিভিউ ইন আৱাৰ কনষ্টিটিউশ্যন হেজ বিন টেকেন ফ্ৰম হুইচ অফ দি ফলোয়িং কনষ্টিটিউশ্যন অ'কে এইটো আমাৰ কোনটোৰ পাৰ্ট হয় আমাৰ যোনটো চ'ৰ্চেছ অফ দি কনষ্টিটিউশ্যন বুলি এটা টপিক থাকে ৰাইট পলিটিত
ঠিক আছে আমাৰ যোনটো এক্সামিনেশ্যন বিলাকৰ কাৰণে আমি যিখিনি পলিটি পঢ়ো ঠিক আছে সোৰ্চেছ অফ দি কনষ্টিটিউচনৰ পৰা যদি আমি চাওঁ সো সি ইজ দি কাৰেক্ট আনসাৰ ইউ এছ এৰ পৰা আমি কি লৈছিলো ইয়াতে জুডিচিয়েল ৰিভিউৰ গোটেই প্ৰভিজনটো তাৰ পৰা লৈছিলো ওকে জুডিচিয়েল ৰিভিউ মানে কি যিকোনো এটা যদি লেট সাপোজ আমাৰ এমেণ্ডমেণ্ট হওক ৰাইট বা যিকোনো কিছুমান যদি ইয়াতে ডিচিশ্যনছ কিছুমান যদি লোৱা হয় সেই বস্তুটো যেতিয়া জুডিচিয়াৰী যে চালি জাৰি চাব সেই বস্তুটোকে ইন জেনেৰেল আমি জুডিচিয়েল ৰিভিউ বুলি কওঁ ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 6 য'ত নেকি সুধিছে দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া borrowed the scheme of Indian Federation from the Constitution of চ' ইণ্ডিয়ান ফেডাৰেশ্যনৰ যোনটো এটা প্ৰভিজন বা যোনটো ইয়াৰে স্কিম সেই বস্তুটো ইয়াতে ক'ৰ পৰা অনা হৈছে ষ্টাইলটো ৰাইট চ' কাৰেক্ট আনচাৰ ইজ দি কেনেডা হিয়াৰ ঠিক আছে চ' কানাডাৰ পৰা এইটো অনা হৈছে অ'কে তাৰপিছত কুৱেশ্যন নম্বৰ 7 দ্য আইডিয়া অফ ইনক্লুডিং দ্য ইমাৰ্জেঞ্চি প্ৰভিজনছ ইন দি কনষ্টিটিউশ্যন ইণ্ডিয়া হেজ বিন বৰড ফ্ৰম হুইচ অফ দি ফলোয়িং কাণ্ট্ৰি অ'কে সদায় এটা বস্তু ইয়াতে মনত ৰাখিবা ইমাৰ্জেঞ্চি গোটেই যোনটো প্ৰভিজন আছিলে সেইটো আমাৰ আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ত ৰাইট বাট তাৰ যোনটো ইমপ্লিমেণ্টেশ্যন ষ্টাইল সেইটো অনা হৈছে তোমালোকৰ ক'ৰ পৰা ৱাইমাৰ কনষ্টিটিউশ্যন জাৰ্মানীৰ পৰা ঠিক আছে অ'কে জাৰ্মানী কনষ্টিটিউশ্যনখনক সদায় আমি কি নাম দিওঁ ৱাইমাৰ কনষ্টিটিউশ্যন বুলি কোৱা হয় অ'কে ৰাইট চ' তোমালোকে আই বিলিভ পাৰিবা এই কুৱেশ্যনটো গোটেইখিনি কৰিবৰ কাৰণে এনেকুৱা কুৱেশ্যন আহিলে এক্সামত অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 8 which country has contributed to the framing of the directive principles of state policy so DPSP বুলি কওঁ আমি এইটো চমুকৈ ৰাইট DPSP বুলি ক'লে সকলোতকৈ আমাৰ মাথাত কি আগত আহিব লাগে that is the আয়াৰলেণ্ড অ'কে চ' আয়াৰলেণ্ডৰ পৰা আমি DPSPৰ যিমানবিলাক ইয়াতে প্ৰভিজনছ আছে সেইবিলাক আয়াৰলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা লৈছোঁ ঠিক আছে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 9 য'ত নেকি কোৱা হৈছে হুইচ অফ দি ফলোয়িং ইজ দি বিগেষ্ট চ'ৰ্চ অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তলৰ যিকেইটা অপশ্যন দিয়া হৈছে তাৰ পৰা সকলোতকৈ বেছি আমি কণ্ট্ৰিবিউশ্যন কোনটোৰ পৰা লৈছোঁ ৰাইট চ' ইয়াৰে একদম কাৰেক্ট আনচাৰ হ'ল এইটো হ'ল আমাৰ অপশ্যন বি ডেট ইজ দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 বহুতখিনি বস্তু আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 পৰা ইয়াতে লোৱা হৈছিলে ঠিক আছে ৰাইট চ' বাকীখিনিও ইয়াতে 1919 হওক বা 1947 হওক ইয়াৰ পৰা বহুত বিশেষ বস্তু লোৱা হোৱা নাই ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 10 য'ত নেকি সুধিছে হুইচ অফ দি ফলোয়িং ৱৰ্ডছ ইন দ্য প্ৰিএম্বল অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ নট ইনচাৰ্টেড থ্ৰু দি 42nd এমেণ্ডমেণ্ট এক্ট অফ 1976 সদায় এটা কথা মনত ৰাখিবা এনেকুৱা যেতিয়া নট দিব সেইটো আগতে তোমালোকে এনেকৈ গ'ল কৰি ল'বা যাতে সেই বস্তুটো তোমালোকৰ ব্ৰেইনত হাইলাইট হৈ ৰয় ঠিক আছে চ' যেতিয়া আমি 42nd এমেণ্ডমেণ্টৰ যেতিয়া কথা কওঁ আৰু প্ৰিএম্বলৰ তাৰ লগত যেতিয়া জড়িত কৰোঁ সদায় মনত ৰাখিবা ইয়াতে ছ'চিয়েলিষ্ট ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি অ'কে এই তিনিটা ৱৰ্ডেই কি হয় ইয়াতে এণ্ট্ৰি কৰোৱা হৈছে ডেট মিনছ কি বি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ডিগনিটি যোনটো ৱৰ্ড ইয়াতে সোমোৱা হোৱা নাই ঠিক আছে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 11 য'ত নেকি সুধিছে চ' ফৰ হুইচ ওৱান অফ দি ফলোয়িং জাজমেণ্টছ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া দ্য কেশৱানন্দ ভাৰতী ভাৰ্চেছ দি ষ্টেট অফ ইণ্ডিয়া কেছ ইজ কনচিডাৰ্ড এ লেণ্ডমাৰ্ক ঠিক আছে চ' সদায় এটা কথা মনত ৰাখিবা কেশৱানন্দ ভাৰতী কেছৰ যেতিয়া আমি কথা কওঁ এইটো কিমান চনৰ আহিছিলে 1973 আহিছিলে অ'কে চ' কেশৱানন্দ ভাৰতী কেছৰ যেতিয়া আমি কথা কওঁ এটা ৱৰ্ডেই তোমালোকৰ ব্ৰেইনত ক্লিক কৰিব লাগে ডেট ইজ দি বেচিক ষ্ট্ৰাকচাৰ অফ দি কনষ্টিটিউশ্যনৰ ওপৰত অ'কে ৰাইট চ' অপশ্যন ডি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 12 ইয়াতে কি কোৱা হৈছে ফৰ হাউ মেনি শ্বেডিউলছ অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেভ আমাৰ ভাৰতৰ সংবিধানখনত কিমানটা ইয়াতে শ্বেডিউলছ আছে সদায় এটা কথা মনত ৰাখিবা ভাৰতীয় সংবিধানত 12টা শ্বেডিউল আছে ঠিক আছে ৰাইট আৰু অপশ্যন ডি ইজ দি কাৰেক্ট আনচাৰ তোমালোকে যে শ্বেডিউলকেইটা যদি মনত ৰাখিব লাগে এটা ফৰ্মুলা আছে ডেট ইজ দি টিয়াৰ্ছ অফ অল্ড পি এম বুলি ঠিক আছে ইয়াৰ পৰা তোমালোকে ডেচিফাৰ কৰি ল'বা ৰাইট এনেকৈ মনত ৰাখিব পাৰি ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 13 হুইচ আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ দি ইনষ্টিটিউশ্যন অফ দি পঞ্চায়তী ৰাজ তলৰ কোনটো ইয়াতে আৰ্টিকলৰ আণ্ডাৰত আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন বা পঞ্চায়তী ৰাজ গভৰ্ণমেণ্টৰ ইয়াতে প্ৰভিজনছখিনি আহে এইটোৰ ডাইৰেক্ট আনচাৰ কি হয় আমাৰ আৰ্টিকল নম্বৰ 40 ডেট ইজ দি ফ্ৰম দি কোনটো পাৰ্টৰ হয় আমাৰ এইটো DPSPৰ পাৰ্টৰ হয় ঠিক আছে ৰাইট অ'কে
তাৰপিছত আহে কুৱেশ্যন নম্বৰ 14 আৰ্টিকল 1 অফ দি কনষ্টিটিউশ্যন ডিক্লেয়াৰ্ছ ইণ্ডিয়া এজ অ'কে চ' এইটো আমাৰ কি হয় এটা খুব দেখাত ইজি কুৱেশ্যন হয় কিন্তু কেতিয়াবা আমি এইটো কৰিব নোৱাৰোঁ বহুত মানুহে কি কৰে কোৱাচি ফেডাৰেল ষ্টেট ইয়াতে মাৰ্ক কৰি কিনে আহে বাট এইটো ইয়াৰ কাৰেক্ট এনচাৰ নহয় ৰাইট ইয়াৰে কাৰেক্ট এনচাৰ কি হয় ইউনিয়ন অফ দি ষ্টেটছ ভাৰতৰ যোনখন আমাৰ গণৰাজ্য হয় ৰাইট যদি আমি সৰু চমুকৈ যদি মই মেপখন যদি আকৌ এই যিমানবিলাক ইয়াতে ষ্টেটছবিলাক আছে আমাৰ ৰাজ্যবিলাক ৰাইট সেই গোটেইবিলাক কি হয় এখন এখন ষ্টেট হ'ল মিলি কিনে আমি কি কৰিছোঁ এখন ইউনিয়ন অফ ষ্টেট মানে এখন সংঘ বনাইছোঁ ইয়াতে ৰাইট চ' এই ইউনিয়ন অফ ষ্টেটছবিলাক যিহেতু এখন কাণ্ট্ৰি গঠন কৰিছে ইট কেনট বি ছেপাৰেটেড আউট অফ দি ইউনিয়ন মানে ইউনিয়নৰ পৰা ফালৰি কাটি কিনে যাব নোৱাৰে ৰাইট সেইকাৰণে কি হয় এইটো আমি ইউনিয়ন অফ ষ্টেট বুলি কওঁ যোনটো নেকি ক'ত আছে আমাৰ আৰ্টিকল 1ত আছে ঠিক আছে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 5 হুইচ পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দি ফাণ্ডামেণ্টেল ৰাইটছ চ' মই ইয়াতে অপশ্যনকেইটা তোমালোকৰ দিব পাহৰি গ'লোঁ ঠিক আছে চ' ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাণ্ডামেণ্টেল ৰাইট কোনটো পাৰ্টত থাকে দেট ইজ দি অপশ্যন চি এইটো হ'ল আমাৰ কি পাৰ্ট 3 অফ দি কনষ্টিটিউশ্যনত থাকে ঠিক আছে ৰাইট তাৰপিছত আহে কুৱেশ্যন নম্বৰ 16 য'ত নেকি সুধিছে হুইচ শ্বেডিউল কণ্টেইনছ পাৱাৰ্ছ এণ্ড ফাংচনছ অফ দি মিউনিচিপালিটিছ চ' আমাৰ যিমানবিলাক মিউনিচিপালিটি বা আৰ্বান লোকেল বডিজ আছে সেইবিলাকৰ পাৱাৰ হওক বা ফাংচনখিনি হওক কোনটো শ্বেডিউলৰ আণ্ডাৰত থাকে ৰাইট সদায় এটা কথা মনত ৰাখিবা আমাৰ লোকেল বডিজখিনিৰ কাৰণে ৰাইট লোকেল বডিজখিনিৰ কাৰণে সদায় শ্বেডিউল কিমান আছে 11 আৰু 12 আছে 11ত আমাৰ কি আছে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনছ আৰু 12ত আমাৰ কি আছে মিউনিচিপাল বডিজবিলাক চ' 12 ইজ দি কাৰেক্ট অপশ্যন চ' ডি হ'ল আমাৰ ইয়াতে কাৰেক্ট অপশ্যন ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 17 য'ত নেকি সুধিছে হাউ মেনি লেংগুৱেজেছ হেভ ৰিকগনাইজড বাই দি কনষ্টিটিউশ্যন ৰাইট কনষ্টিটিউশ্যনৰ লেংগুৱেজ যেতিয়া আমি ৰিকগনিশ্যনৰ কথা কওঁ আমাৰ ব্ৰেইনত কি আহিব লাগে আমাৰ ব্ৰেইনত কথা আহিব লাগে সদায় 8 শ্বেডিউলৰ বিষয়ে আৰু 8 শ্বেডিউলৰ আণ্ডাৰত কেইটা লেংগুৱেজ আছে আমাৰ অপশ্যন ডি 22টা লেংগুৱেজ টোটেল আমাৰ 22টা লেংগুৱেজ থাকে ৰাইট তাৰপিছত আহে কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে আণ্ডাৰ হুইচ অফ দি ফলোয়িং আৰ্টিকলছ অফ দি কনষ্টিটিউশ্যন দ্য এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট ইজ লেইড বাই দি গভৰ্ণমেণ্ট তলৰ কোনটো আৰ্টিকলৰ আণ্ডাৰত ইয়াতে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট মানে কি হয় চমুকৈ কি বুলি কওঁ আমি বাজেট বুলি কওঁ ঠিক আছে বাজেট কেতিয়া আহে তোমালোকে এবাৰ চাই ল'বা ৰাইট অ'কে চ' বাজেট যেতিয়া আমি ঘোষণা কৰোঁ বা গভৰ্ণমেণ্টে যেতিয়া বাজেট আমাৰ লোকসভাত ঘোষণা কৰে তেতিয়া আমি কোনটো আৰ্টিকলৰ থ্ৰুদি কৰোঁ ডেট ইজ দি আৰ্টিকল নাম্বাৰ 112 112ৰ আণ্ডাৰত আমি কি কৰোঁ ইয়াতে বাজেটৰ বিষয়ে আনো ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 19 দ্য মেথড অফ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইজ প্ৰভাইডেড ইন দি ৰাইট যেতিয়া আমি সংবিধান সংশোধনো যেতিয়া কৰিব লাগে কোনটো আৰ্টিকলৰ আণ্ডাৰত আমি সংবিধান সংশোধন কৰোঁ ৰাইট ইয়াৰে একদম কাৰেক্ট আনচাৰ কি এইটো হৈছে অপশ্যন বি ডেট ইজ দি আৰ্টিকল 368 সদায় এমেণ্ডমেণ্টৰ কথা ক'লে তোমাৰ মাথাত আহিব লাগিব 368ৰ কথা তেতিয়া কুৱেশ্যনটো তোমালোকৰ কি হৈ যাব ইজি হৈ যাব কুৱেশ্যনটো টাফ কৰিবৰ কাৰণে সদায় চাবা অপশ্যনবিলাক 8 8 8 8 এনেকৈ দিয়ে ঠিক আছে চ' অলপমান যদি তোমালোকে ইয়াতে এইটো আছিল নে সেইটো আছিল যেন লাগে কুৱেশ্যন ভুল হোৱাৰ চান্সেছ বেছি হৈ থাকে ঠিক আছে চ' তাৰপিছত আমাৰ শেষৰটো প্ৰশ্ন ডেট ইজ দি কুৱেশ্যন নম্বৰ 20 য'ত সুধিছে দি আৰ্টিকলছ অফ দি কনষ্টিটিউশ্যন হুইচ ডিলছ উইথ দি DPSP আৰ মানে ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আমাৰ কোনটো আৰ্টিকলৰ পৰা কোনটোলৈকে থাকে ৰাইট সদায় এটা কথা মনত ৰাখিবা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ইয়াতে 36ৰ পৰা 51লৈকে থাকে ৰাইট তাৰে আগত আমাৰ কি থাকে এইটো পৰে আমাৰ পাৰ্ট নম্বৰ 4ত পাৰ্ট নম্বৰ 3ত কি পৰে আমাৰ ৰাইট তোমালোকে মন কৰিবা পাৰ্ট নম্বৰ 3ত কি পৰে ৰাইট আৰ্টিকল 14ৰ পৰা আৰ্টিকল 35লৈকে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰবিলাক ঠিক আছে চ' অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে চ' আৰু এটা বা দুটা ক্লাছৰ ভিতৰত আমি কনষ্টিটিউশ্যনখিনি শেষ কৰিম ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি তাৰপিছত আমি হিষ্ট্ৰী ৰাইট বা তেনেকৈ বাকীবিলাক ছাবজেক্টছ লাহে 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 আমি ডিছকাছ কৰি গৈ থাকিম পৰীক্ষাই আহি নোপোৱালৈকে ঠিক আছে তো তোমালোকে এই চিৰিজটো গোটেই ইয়াৰ পৰা লাভ উঠাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা আৰু যদি কুৱেশ্যনছবিলাক কৰি ভাল লাগি আছে কমেণ্ট ছেকশ্যনত জনাব পাৰা বেছি যদি ভাল লাগে আমাৰ ভিডিঅ'টো চাই কিনে তোমালোকে এই ভিডিঅ'টো লাইকো কৰিব পাৰা ঠিক আছে ৰাইট চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে